নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোক যিসকল হিতাধিকাৰী আপোনালোকে জিঅ'টেক কৰিছিলে, যদি আপোনালোকৰ ঘৰত আহি জীৱিকা সখী ভাইদেউসকলে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আৰু যদি আপোনালোকে নিজেই আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে সেল্ফ জিঅ'টেকিং আপোনালোকে কৰিছিলে, তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ যিসকল হিতাধিকাৰী আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ মনত এটাই প্ৰশ্ন, আমি চৰকাৰী ঘৰখন কেতিয়া লাভ কৰিব পাৰিম? আমাৰ বৰ্তমান যিটো আমাৰ KYC আমি সম্পূৰ্ণ কৰিছোঁ, KYCটো আমাৰ সম্পূৰ্ণ হৈছে নে নাই, ভেৰিফাইড হৈছে নে নাই, আপোনাৰ একাউণ্টৰ যিটো ষ্টেটাছ আছে ষ্টেটাছটো আপোনালোকৰ চেক কৰিছে নে নাই, গোটেইখিনি কিন্তু আপোনালোক আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনাৰ যিটো প্ৰফাইল আইডি আছে সেই প্ৰফাইল আইডিটো আপোনালোকৰ এক্টিভ হৈছে নে নাই, ষ্টেটাছটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব আৰু আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপিছত আপোনালোকে ক'ব যে ভিডিঅ'টো কেনেকুৱা ধৰণৰ হৈছে আৰু আপোনালোকৰ কিহৰ ওপৰত ভিডিঅ' লাগে বুলি আপোনালোকে জনাই দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক মই এতিয়া দেখুৱাই দিম যে আপোনাৰ ষ্টেটাছটো ভেৰিফাই হৈছে নে নাই, আপোনাৰ একাউণ্টটো ভেৰিফাই হৈছে নে নাই। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ ঘৰখন বা ষ্টেটাছখন আপোনালোকৰ ভেৰিফাইড হৈছে নে নাই, আপোনালোকৰ একাউণ্টটো ফৰ্জেন একাউণ্ট আপোনালোকৰ হৈছে নে নাই, ভেৰিফাই হৈছে নে নাই, আপোনালোকে সেইটো কেনেকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনালোকৰ সেই প্ৰফাইল আইডিটো বা আপোনালোকৰ ৰেজিষ্টাৰ নাম্বাৰটো ভেৰিফাইড লিষ্টত থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে নিৰ্বাচনৰ আগতেই পাব। গতিকে এতিয়া মই দেখুৱাই দিম যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকে এইটো চেক কৰাৰ কাৰণে কিন্তু আপোনালোকে মোবাইল ফোনৰ এটা ব্ৰাউজাৰত আপোনালোকৰ যাব লাগিব। যেনেকৈ মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ, ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব, বা আপোনালোকে যদি লিংকটো বিচাৰি নাপায়, মোৰ হোৱাটছআপ চেনেল কিন্তু লিংকটো দিয়া হৈ আছে, আপোনালোকে মোৰ হোৱাটছআপ চেনেল জইন হৈ পিনে তাৰপিছত কিন্তু আপোনালোকে সেই লিংকত ক্লিক কৰি ডাইৰেক্টলি কিন্তু সেইটো পেজলৈ আপোনালোকে যাব পাৰিব। ইয়াত আপোনালোকে প্ৰথমতে চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব আৰু প্ৰথম যিটো আপোনালোকৰ ৱেবছাইটটো আপোনালোকৰ প্ৰথমতে শ্ব' হ'ব, সেই ৱেবছাইটত আপোনালোকে এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এইটো ৱেবছাইটত এখন ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকে চাব যে ইয়াত আপোনালোকৰ লিখা হৈ আছে যে হোম বুলি লিখা আছে। আপোনালোকে চিম্পলি এই হোমত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে হোমত এখন ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকে চাব যে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব যে ABCD আখৰে কিন্তু আপোনালোকৰ ইয়াত বহুতখিনি অপশ্যন আপোনালোকৰ ইয়াত দিয়া হৈ আছে। গতিকে আপোনালোকে এই অপশ্যনকেইটা আপোনালোকে বাছনি কৰিব নালাগে। আপোনালোকে একদম তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিব, আপোনালোকে যাব লাগিব F নম্বৰত। যেতিয়া নেকি আপোনালোকে F নম্বৰত যাব, ABCD আখৰে মানে সংখ্যাখিনি আপোনালোকৰ ইয়াত দিয়া থাকিব। আৰু যেতিয়া নেকি আপোনালোক F নম্বৰত যাব, F নম্বৰত 3 নম্বৰত আপোনালোকে চাব বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফৰ্জেন এণ্ড ভেৰিফাইড। আপোনাৰ একাউণ্টটো ভেৰিফাই হৈছে নে আপুনি সেইটো চেক কৰিব। আৰু আপোনালোকে চিম্পলি এই 3 নম্বৰত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই 3 নম্বৰত এখন ক্লিক কৰিব, তাৰপিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। এই ওপৰৰ দুটা আপোনালোকে চিলেক্ট কৰাই থাকিব, এই দুটা আপোনালোকৰ চিলেক্ট কৰিব নালাগে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2 নম্বৰটো, এইখিনি আপোনালোকৰ চিলেক্ট কৰিব নালাগে। তাৰপিছত কিন্তু আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, আসামটো আপোনালোকে চিলেক্ট কৰিব। আসামটো ষ্টেটটো আপোনালোকে চিলেক্ট কৰাৰ পাছত যোৱা ভিডিঅ'ত আপোনালোকে কিন্তু বহুতে মৰিগাঁও ডিষ্ট্ৰিক্ট বুলি আপোনালোকে কমেণ্ট কৰিছিলে। গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে মই আজি মৰিগাঁও ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিলোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাই দিব। নেক্সট ভিডিঅ'ত সেই ডিষ্ট্ৰিক্টখন লৈ ভিডিঅ' বনাম। তাৰপিছত কিন্তু মৰিগাঁও ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ব্লক আছে, সেই ব্লকখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব যে আপোনালোকৰ মানে যিটো গাঁও হয়, সেই গাঁওখন কিন্তু আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। মই গাঁওখন চিলেক্ট কৰিছোঁ, আপোনালোকৰ নিজৰ গাঁওখন আপোনালোকে চিলেক্ট কৰি ল'ব। মই গাঁওখন চিলেক্ট কৰিছোঁ। গাঁওখন চিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব এখন অপশ্যন দিয়া হৈ আছে, আপোনালোকৰ এই অংকখন কেপচাৰ ওচৰত আপোনালোকৰ এইটো জেগাত ফিল কৰিব লাগে। ইয়াত কিমান হৈছে 18 আৰু 90 কিমান হৈছে 108। গতিকে 108টো ইয়াত বহুৱাব লাগিব। আৰু আপোনালোকে যদি এই অংকখন ভুল কৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ গোটেইখিনি আকৌ মানে আপোনালোকৰ পাতিব লাগিব। আপোনালোকে যেতিয়া নেকি অংকখন পাতি পেলাই তলফালে চাব ছাবমিট বুলি লিখা আছে, আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এখন ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। লোডিং হোৱাৰ পিছতে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে, সেই লিষ্টখন কিন্তু গোটেইখিনি আপোনালোকৰ সন্মুখত ওলাই পৰিব। ডাউন কৰিব, তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে ইয়াত চাব প্ৰথমতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন দিয়া থাকিব। তাৰপিছত বেনিফিচিয়াৰী নামটো আপোনালোকৰ দিয়া থাকিব। আপোনালোকৰ নিজৰ নামৰ চিধা চিধি
কিন্তু আপোনালোকৰ ৰেজিষ্টাৰৰ নাম্বাৰটো দিয়া থাকিব ৰেজিষ্টাৰৰ নাম্বাৰৰ চিধা চিধি ইফালে আপোনালোকে চাব বেংকৰ একাউণ্টটো আপোনালোকৰ দিয়া থাকিব আৰু বেংকৰ একাউণ্টটো যদি আপোনালোকৰ ইয়াত ভেৰিফাই দেখুৱায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আৰু কোনো অসুবিধা নাই আৰু কিছুমানৰ কিন্তু ৰিজেক্ট ৰিজনত আপোনালোকৰ নাম আহে ইয়াত আপোনালোকে চাব পাৰিব UID নেভাৰ ইনেবল ফৰ DVD গতিকে এই মানুহজনৰ কিন্তু বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো আপোনালোকৰ DVD লিংক কৰা নাই সেইকাৰণে এইটো আহিছে আৰু এই মানুহজনৰ পইচাটো কিন্তু বেংকৰ একাউণ্টত ট্ৰান্সফাৰো নহয় গতিকে আপোনালোকে এইখিনি কাম আপোনালোকে সকলোৱে কৰি ল'ব যিসকলৰ ধৰি লওক আপোনালোকৰ ৰিজেক্ট লিষ্টত নাম আহিছে বা আধাৰৰ হেৰিত আপোনালোকৰ নাম নাই তেনেকুৱা কিন্তু আপোনালোকৰ বহুত অসুবিধা হ'ব পাৰে গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যদি আপোনালোকৰ ইয়াত বহুতৰে কিন্তু আপোনালোকে ইয়াত চাব যে UID ডিজিবল বুলি দেখুওৱা হৈছে UID ডিজিবল মানে এইসকল কিন্তু DVD লিংক নাই সেইকাৰণে আপোনালোকৰ DVD লিংকটো অলপ কৰি ল'ব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব বহুতখিনি মানুহৰ কিন্তু এইফালে নামখিনি কাটা হৈ আছে গতিকে আপোনালোকে এনেকুৱা ভুল নকৰিব ইয়াত চাব একেলগে দুটা দিয়া হৈ আছে তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি গৈ থাকিব গোটেইখিনি মানুহৰ কিন্তু আপোনালোকে ইয়াত চাব যে কাৰ হেৰি হৈ আছে বা আপোনাৰ নিজৰটো কৰা হৈ আছে নাই গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।